নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিনাথ খোৱা মই ৰাষ্ট্ৰবাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট আৰু তান্ত্ৰিক বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিকৰ ভিডিঅ'সমূহ আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা চমৎকাৰী ধন বৃদ্ধিৰ উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছো বন্ধুসকল এই প্ৰয়োগটো এটা অত্যন্ত চমৎকাৰী তান্ত্ৰিক প্ৰয়োগ আৰু এই প্ৰয়োগটো এটা অমোঘ প্ৰয়োগ ইয়াক যদি ভালকৈ প্ৰয়োগ কৰে ইয়াৰ পৰা আপোনালোকে 100% ফল লাভ কৰিব তাত কোনো ধৰণৰ সন্দেহ নাই বন্ধুসকল ধন টকা পইচা সকলোকে প্ৰয়োজন থাকে আৰু ধন টকা পইচা নহলে যেহেতু আমি ইচ্ছাবিলাক পূৰ্ণ কৰিব নোৱাৰো পৰিয়াল পোহপাল দিব নোৱাৰো মনৰ ইচ্ছাখিনি পূৰ্ণ কৰিব নোৱাৰো গতিকে আমাৰ সকলোৰে ধন টকা পইচাৰ প্ৰয়োজন থাকে কিন্তু কেতিয়াবা আমি বহু কষ্ট কৰিও ধন অৰ্জন কৰিব নোৱাৰো ধন অৰ্জনৰ আমি সুবিধা লাভ নকৰো বা অৰ্জন কৰিলেও সঞ্চয় কৰিব নোৱাৰো এই ধৰণৰ আৰ্থিক সমস্যা আমাক কেতিয়াবা জুৰুলা কৰে তেনে ক্ষেত্ৰত যদি আপোনালোকে জ্যোতিষীয় উপায় কৰি বাস্তু উপায় কৰি বা বিভিন্ন ধৰণৰ উপায় কৰি আপোনালোকে কোনো ধৰণৰ ফল লাভ কৰা নাই তেন্তে আপোনালোকে এই উপায়টো কৰিব পাৰে আৰু এই উপায়টো এনেকুৱা এটা উপায় যেটো উপায় আপোনালোকে যদি ভালকৈ কৰে ইয়াৰ পৰা আপোনালোকে 100% ফল লাভ কৰিব কোনো ধৰণৰ সন্দেহ নাই গতিকে বন্ধুসকল আপোনালোকে ভিডিঅ'টো ধ্যান দি শুনিব সম্পূৰ্ণকৈ চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় অন্যথা আপোনালোকে প্ৰয়োগবিলাক কৰোতে যদি সৰু কথাবিলাক ধ্যান নিদিয়ে তেন্তে সেই প্ৰয়োগসমূহ বিফল হ'ব পাৰে বন্ধুসকল যেটো প্ৰয়োগৰ সম্পৰ্কে মই ক'বলৈ আগবাঢ়িছো সেই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক ফেচাৰ নখৰ প্ৰয়োজন হ'ব বন্ধুসকল আপোনালোকে সকলোৱে জানে যে ফেচা হৈছে মা লক্ষ্মীৰ বাহন কিন্তু বন্ধুসকল তাৰ উপৰি এই ফেচাৰ কিন্তু বহুত তান্ত্ৰিক প্ৰয়োগ আছে ফেচাৰ প্ৰয়োগসমূহক কোৱা হয় উলুক তন্ত্ৰ আৰু এই উলুক তন্ত্ৰত ফেচাৰ পাখি ফেচাৰ নখ ফেচাৰ হাড় ফেচাৰ মাংস ইত্যাদি সকলোবিলাক ফেচাৰ অংগ পতংগ ব্যৱহাৰ কৰা হয় আৰু যেটো উপায় আজি আপোনাক ক'বলৈ আগবাঢ়িছো হেতু এটা উলুক তন্ত্ৰৰ অমুক প্ৰয়োগ আৰু এই প্ৰয়োগে আপোনালোকক ধন টকা পইচাৰ যিকোনো সমস্যা দূৰ কৰিব পাৰে ইয়াৰ এটা সাংঘাতিক লাভ আছে আৰু এক বহুবাৰ পৰীক্ষা কৰি চোৱা হৈছে কি কৰিব লাগে বন্ধুসকল ভালকৈ শুনি লওক বন্ধুসকল পোনপ্ৰথমে আপোনালোকে ফেচাৰ নখ যোগাৰ কৰিব যিকোনো ফেচাৰ নখ যোগাৰ কৰাতকৈ যদি লক্ষী ফেচা যাক বগা ফেচা বুলি কোৱা হয় সেই ফেচাৰ যদি নখ যোগাৰ কৰিব পাৰে তেন্তে অত্যন্ত ভাল আৰু যদি আপোনালোকে বগা ফেচা বা লক্ষী ফেচা নাপায় তেন্তে যিকোনো ফেচাৰ আপোনালোকে নখ যোগাৰ কৰি ল'ব প্ৰথমে আৰু কেনেকৈ যোগাৰ কৰে হেতু আপোনালোকৰ বিচাৰ্য বিষয় কিন্তু কোনো কাৰণতে যাতে নিজৰ লাভৰ কাৰণে ফেচাৰ হত্যা নকৰে প্ৰাণ নলয় হেতু কথা ধ্যান ৰাখিব বন্ধুসকল সেই ফেচাৰ নখ আপোনালোকে ঘৰলৈ আনি ভালকৈ গংগা জলত ধুই ল'ব যদি গংগা জল নাই তেন্তে কেঁচা গাখীৰত দুবৰি বন মিলাই ভালকৈ ধুই ল'ব ধুই লৈ সেই ফেচাৰ নখ আপোনালোকে মা লক্ষ্মীৰ সন্মুখত এখন ৰঙা কাপোৰ পাৰি তাত ফেচাৰ নখ কেইটা ৰাখিব ৰাখি লৈ মই এটা আপোনালোকক এটা মন্ত্ৰ দিম সেই মন্ত্ৰটো আপোনালোকে 108 বাৰ সন্মুখত চাকি বন্তি জ্বলাই ধূপ জ্বলাই জপ কৰিব মালাৰ সহায়তো কৰিব পাৰে বা আপোনালোকে মনে 108 বাৰ গন্তি কৰি জপ কৰিব পাৰে বন্ধুসকল মন্ত্ৰটো মই আপোনালোকক স্ক্ৰীনত দি দিছো মন্ত্ৰটো হৈছে ओम नमो उल्लुक बाहिनी विष्णुप्रिया भगवती लक्ष्मी दय मम दुर्भाग्य नाखाय सौभाग्य वृद्धि कुरु श्रीं 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 फट स्वाहा मन्त्रটো মই আকৰবাৰ পঢ়ি দিছো ओम नमो उल्लुक बाहिनी विष्णुप्रिया भगवती लक्ष्मी दय मम दुर्भाग्य नाखाय सौभाग्य वृद्धि कुरु श्रीं 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 फट स्वाहा বন্ধুসকল এই মন্ত্ৰটো আপোনালোকে हे फेसार नख केटा मा लक्ष्मी चरणत कोनोबा रঙা কাপোৰত ৰাখি সন্মুখত চাকি বন্তি জ্বলাই 108 বাৰ জপ কৰিব জপ কৰাৰ পিছত এই ফেচাৰ নখ কেটা আপোনালোকে ৰঙা কাপোৰত ভালকৈ এটা টোপোলা নিৰ্মাণ কৰি আপোনালোকে সেই টোপোলাটো আপোনাৰ ঘৰৰ কেছ বক্সত আপোনালোকে ৰাখি থব বা আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত আপুনি ওলমাই ৰাখিব পাৰে বা যদি আপোনাৰ ব্যৱসায় স্থান আছে তেনে স্থানতো
কেছ বক্সত ৰাখিব পাৰে বা মুখ্য দুৱাৰৰ ওপৰতো ৰাখিব পাৰে বা আপোনালোকে সেই নখকেইটা ৰূপৰ তাবিজত ভৰাই ডিঙিটো ধাৰণ কৰিব পাৰে এনে কৰিলে আপোনালোকে মন কৰিব যে খুব কম দিনৰ ভিতৰতে আপোনাৰ অৰ্থৰ অভাৱ লাহে লাহে দূৰ হ'বলৈ ল'ব ব্যৱসায়ত যদি কিবা লোকচানৰ সন্মুখীন হৈছিল ব্যৱসায় আপোনাৰ উন্নতি হ'বলৈ ল'ব চাৰি দিশৰ পৰা আপোনাৰ ধন আহিবলৈ ল'ব বিভিন্ন উৎসৰ পৰা আপোনাৰ ধন লাভ হ'বলৈ ল'ব হঠাৎ ধন প্ৰাপ্তি হ'বলৈ ল'ব আপোনাৰ ব্যৱসায় ভাল হ'বলৈ ল'ব ধন টকা পইচাৰ সঞ্চয় নোহোৱা যি সমস্যা আছিল সেয়া দূৰ হৈ যাব বন্ধুসকল এই প্ৰয়োগটো এটা চমৎকাৰী প্ৰয়োগ শক্তিশালী প্ৰয়োগ আৰু এই প্ৰয়োগটো যদি ভালকৈ কৰে তাৰ পৰা যে আপোনালোকৰ 100% ফল লাভ হ'ব কোনো ধৰণৰ সন্দেহ নাই কিন্তু বন্ধুসকল এই প্ৰয়োগটো আপোনালোকে কৰিব লাগিব কোনোবা এটা বৃহস্পতিবাৰ নতুবা শুক্ৰবাৰৰ দিনা আৰু কৰিব লাগিব ৰাতি 9টা বজাৰ পিছত কোনো বৃহস্পতিবাৰ বা কোনো শুক্ৰবাৰৰ দিনা ৰাতি 9টা বজাৰ পিছতহে এই প্ৰয়োগটো আপোনালোকে কৰিব পাৰিব পোনপ্ৰথমে আপোনালোকে ফেঁচাৰ নখ গোটাই ল'ব গোটাই লৈ ভালকৈ কেঁচা গাখীৰ দুবৰিখনত ভালকৈ ধুব ধুই লৈ মা লক্ষ্মীৰ চৰণত ৰঙা কাপোৰ এখনত সেই নখকেইটা ৰাখিব ৰাখি লৈ সন্মুখত ধূপ আৰু চাকি জ্বলাই ভালকৈ আপোনালোকে স্নান কৰি শুদ্ধ পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰি মনত সম্পূৰ্ণ লক্ষ্মী মাৰ প্ৰতি ভক্তি ৰাখি নিজৰ মনৰ ইচ্ছা মনত লৈ এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব মালা হয়তো কৰিব পাৰে বা আপোনালোকে হিচাপ কৰি মনে মনে জপ কৰিব পাৰে তাৰ পিছত আপোনালোকে সেই ফেঁচাৰ নখকেইটা ৰঙা কাপোৰত ভালকৈ বান্ধি আপোনাৰ ঘৰৰ কেছ বক্সত বা আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত বা যদি আপোনাৰ দোকান বা ব্যৱসায় স্থান আছে বা অফিচ আছে তাৰ কেছ বক্সত বা মুখ্য দুৱাৰৰ ওপৰতো লগাই ৰাখিব পাৰে তাৰোপৰি এই নখকেইটা আপোনালোকে কোনো ৰূপৰ তাবিজত ভৰাই ডিঙিটো ধাৰণ কৰিব পাৰে বন্ধুসকল এই উপায়টো আপোনালোকে কৰি চাব যেনেকুৱা ধৰণৰ ধন টকা পইচাৰ সমস্যা নহওক কিয় আপোনাৰ সেই সমস্যাবিলাক দূৰ হ'ব আৰু যদি আপোনাৰ কোনো ইনকাম সোৰ্সো নাই তেন্তে আপোনাৰ ইনকামৰ পথো আপোনালোকে লাভ কৰিব বন্ধুসকল এইটো এটা উলুক তন্ত্ৰ অত্যন্ত চমৎকাৰী প্ৰয়োগ আপোনালোকৰ সুবিধাৰ্থে মই এই প্ৰয়োগটো আপোনালোকক দিলোঁ কিন্তু এইখিনিতে এটা কথা কৈ থওঁ যে কোনো কাৰণতে নিজৰ লাভৰ কাৰণে যাতে কোনো পশু পক্ষীৰ ক্ষতি নকৰে সেইটো কথা মন কৰিব মই কেৱল আপোনালোকৰ জ্ঞাতাৰ্থে এই উপায়টো দিলোঁ আপোনালোকে নিজৰ দায়িত্বত এই প্ৰয়োগটো কৰিব খুজিলে কৰিব পাৰে বন্ধুসকল আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে আশা কৰিছোঁ আপোনালোকৰ উপায়টো সম্পৰ্কে জানিও ভাল লাগিলে যদি ভাল লাগিলে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ধন্যবাদ